MCQ এইটো কোৱেশ্চন আহে ফাইন্ড দ্য কোঅৰ্ডিনেট অফ দ্য পইণ্ট P এনেকুৱা এডাল গ্ৰাফ দি দিলে এই P পইণ্টৰ কোঅৰ্ডিনেট ওলাব লাগে তো তুমি জানিব লাগিব নে কিন্তু এইটো ঠিক আছে আচ্ছা এইটো পইণ্ট চাবা এইটো কেনেকুৱা পইণ্ট এই গ্ৰাফডাল যেতিয়া আহিছে এনেকৈ আহি ঘূৰি গুচি গ'ল ইয়াতকে তললৈকে আৰু নাহিলে ইট ইজ দ্য মানে টপ মোষ্ট অৰ বটম মোষ্ট পইণ্ট অফ দ্য গ্ৰাফ আৰু এইটোকে কোৱা হয় কি বুলি জানানে এই পইণ্টটোৰ নাম হৈছে ভাৰ্টেক্স বা শীৰ্ষবিন্দু অৰ্থাৎ ইউ শেপৰ গ্ৰাফ এডালৰ মানে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ গ্ৰাফ এডালৰ যিটো পইণ্টত বেণ্ড হৈছে সেই একদম টপ মোষ্ট অৰ বটম মোষ্ট এনেকৈ থাকিলে আমি বটম মোষ্ট কম ওপৰ ফালে থাকিলে টপ মোষ্ট বুলি কওঁ যেনেকৈ নকওঁ কিয় এই বিন্দুটোক কোৱা হ'ব কি বুলি ভাৰ্টেক্স বুলি কোৱা হ'ব আৰু এই ভাৰ্টেক্সটোৰ যিটো কোঅৰ্ডিনেট তোমাক যদি সোধে এই বিন্দুটোৰ স্থানাংক তুমি উলিওৱা ভাৰ্টেক্সৰ যদি স্থানাংক উলিয়াব লাগে তোমালোকে মনত ৰাখিবা এইটো মনত ৰাখিবলগীয়া ক্যালকুলেশনৰ পৰা ওলাই যায় এইটো কিন্তু তুমি MCQ কৰাৰ কাৰণে মনত ৰাখিবা -b/2a কমা মানে দুটা থাকিব নহয় এইটো আৰু এইটো কি হ'ব জানানে -d/4a this is the coordinate of the point I mean the vertex of the quadratic polynomial ঠিক আছে নে বুজি পাইছা what is b and d and a is the coefficient of x square b is the coefficient of x and d capital D is the discriminant which is d square minus 4ac তাৰমানে তুমি যদি তোমাক ইয়াৰ ভাৰ্টেক্সৰ কোঅৰ্ডিনেট ওলাব দিয়ে তুমি a আৰু b টো ইকুৱেশ্যন দেখি গম পাবা তুমি কিন্তু d টো তুমি ক্যালকুলেট কৰিব লাগিব তাৰ abc ৰ পৰা এই d টো ক্যালকুলেট কৰিব লাগিব কৰাৰ পিছত এইখিনি যেতিয়া ক্যালকুলেশন কৰিবা তেতিয়া তোমাৰ ভাৰ্টেক্সটো ওলাব অকমান ক্যালকুলেটিভ হ'ব কিন্তু এইখিনি কৰিবই লাগিব তেতিয়াহে তুমি এই ভাৰ্টেক্সৰ কোঅৰ্ডিনেটটো পাব পাৰা ঠিক আছে সো দুটা কথা জানিলো p বিন্দুৰ স্থানাংক বা কোঅৰ্ডিনেট অফ p what is that p is the point of intersection between the y axis and the graph আমাৰ গ্ৰাফ আৰু y axis ৰ মাজত যেটো কাটা বিন্দু এইটো p বুলি কোৱা হয় and what is this এইটো হ'ব কি জানানে 0 and c 0c 0c মানে suppose আমি যদি কওঁ যে x square minus 6x plus 9 এইটো ধৰা কোৱা আছে এইটো কি c বুলি কম নে নকম কাৰণ a is equal to what 1 b is equal to what minus 6 and c is equal to what 9 হে যেটো 9 আছে এইটো হ'ব 9 আৰু 0 is the 0 কিয় 0 হৈছে কাৰণ তুমি জানা যে y অক্ষৰ ওপৰত সদায় x ৰ ভ্যালুটো 0 হৈ থাকে কাৰণ চাবা মই যদি এটো 09 বুলি কওঁ কেনেকৈ আঁকিব লাগিব 0 বুলি কলে x টো কহয়ও যাব নোৱাৰো আমি সো এটো 0 9 মানে 1 2 3 4 y অক্ষৰ ওপৰত যাব লাগিব সো 0c is the coordinate of the point of intersection between the graph and the y axis এই দুটা কন্ডিশন বিৰাট ইম্পৰ্টেন্ট কন্ডিশন MCQ তোমালোকে এইখিনি কথা জানিলেহে একদম গ্ৰাফ দেখিয়ে তুমি উত্তৰ কৰিব পাৰিবা ঠিক আছে এতিয়া চাবা এইবাৰ মই তোমালোকৰ লৈ এটা প্ৰশ্ন আনিছো আগৰ যিখিনি কথা মই বুজাইছো সেই বুজোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি মই এই প্ৰশ্নটোৰ উত্তৰ কিদৰে সমাধান কৰিব পাৰো চাবা প্ৰশ্নটোত কোৱা হৈছে এনেকুৱা যে ইয়াতে এডাল গ্ৰাফ দিয়া আছে যেটো তোমালোকৰ MCQ দিয়াই থাকিব অনলি গ্ৰাফডাল সো ইয়াত কোনো আইডেন্টিফিকেশন নাই অনলি গ্ৰাফডাল দিয়া আছে হয়নে এটো ধৰ x অক্ষ এটো y অক্ষ আৰু এডাল গ্ৰাফ দিয়া আছে এটা প্ৰশ্নটো হৈছে ইয়াত যেহেতু কোনো ধৰণৰ বিন্দু দিয়া নাই তোমাৰ আমি স্ট্যান্ডার্ড ফৰ্মটো লিখিছো যে y ax² + bx + c এই সমীকৰণটোৰ যিডাল গ্ৰাফ আমি ইয়াতে দেখা পাইছো আমি a b আৰু c ৰ চিন বিলাক কি হ'ব ক'ব লাগে মানে a টো পজিটিভ হ'ব নে নেগেটিভ হ'ব ক'ব লাগে b টো পজিটিভ নে নেগেটিভ হ'ব ক'ব লাগে c টো পজিটিভ নে নেগেটিভ হ'ব ক'ব লাগে অৰ্থাৎ এই প্ৰশ্নটো আমাৰ এনেকুৱা যে এই গ্ৰাফডাল দেখি পেলাই ক'ব লাগে যে আমাক এই গ্ৰাফটোৰ যিডাল সমীকৰণ অৰিজিনালি হ'ব সেই সমীকৰণটোৰ a b আৰু c ৰ সাইনটো ওলাব লাগে অৰ্থাৎ কি সাইন হ'ব প্লাস না মাইনাস আমি ওলাব লাগে সো এইটো কিন্তু এটা প্ৰশ্ন MCQ ৰ কাৰণে প্ৰশ্ন হ'ব পাৰে এতিয়া আমি এটা এটাকে উলিয়াম a ৰ সাইন হ'ব কি b ৰ সাইন হ'ব কি c ৰ সাইন হ'ব কি ওকে প্ৰথম নম্বৰ 1 a ৰ সাইন কি হ'ব আমি ক'ব লাগে a ৰ সাইনটো প্লাস হ'ব নে মাইনাস হ'ব দেখিলে গম পাও যে আমাৰ এই গ্ৰাফডাল ওপৰৰ ফালে মুখ কৰি আছে তো আগতে মই কৈছিলো যে যদি কোনোবা এডাল মানে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ গ্ৰাফ ওপৰমুৱা হৈ থাকে তেতিয়া সদায় a ৰ ভ্যালু যাক আমি কোএফিচিয়েন্ট অফ x² বুলি কওঁ সদায় কি হ'ব গ্ৰেটাৰ দেন 0 হ'ব মানে পজিটিভ ভ্যালু হ'ব গ্ৰেটাৰ দেন 0 শূন্যতকৈ ডাঙৰ মানে পজিটিভ ভ্যালু অৰ্থাৎ আমি গম পালো যে when a is greater than 0
তেতিয়াহ'লে সি ওপৰমুৱা হৈ যাব গ্ৰেটাৰ দেন 0 মানে কি পালো আমি প্লাছ পালো অৰ্থাৎ ইয়াৰ ভ্যালুটো প্লাছ ভ্যালু হৈ যাব এটা পালো নে আমি ওকে এটো পজিটিভ হৈ যাব 2 নম্বৰ এ পালো এটা বি কথাটো আমি জানিব লাগে কি হ'ব প্লাছ হ'ব নে মাইনাছ হ'ব আমি জানিব লাগে এটো প্লাছ হ'ব বুলি গম পালো কাৰণ গ্ৰেটাৰ দেন 0 হ'ব 2 নম্বৰতে চোৱা এই বিৰ মানটো জানিব লাগিলে কথা এটা আছে কি এ টো দেখিলে গম পায় বি ক'ত আছে তোমালোকে গম পাইছিলা যে ভাৰ্টেক্স what is the vertex topmost or bottommost point part of a graph which is from the quadratic equation এইটো হৈছে আমাৰ ইয়াৰ ভাৰ্টেক্স দেখিলে গম পায় তো ভাৰ্টেক্সৰ কোঅৰ্ডিনেটটো আমি জানিব লাগিব কি আছিল আমি কৈছিলো নহয় মনত কৰাছো যে -b by twice a, minus capital D by 4a এইটো আছিল আমাৰ the coordinate of a vertex of a quadratic polynomial এখিনি মনত ৰাখিব লগা কথা ঠিক আছে আচ্ছা আমাক কি লাগে স্মল b লাগে নে ক্যাপিটাল D লাগে D is the discriminant আৰু এই b টো আমাক লাগে কাৰণ প্ৰশ্নত উঠিছে a b আৰু c ৰ হে সাইনটো লাগে আমাক মানে এইটো পাৰ্ট লাগে এটা কথা মন কৰা যে আমি গ্ৰাফত যেতিয়া এটা বিন্দু বহাম সাপোজ এইটো এটা বিন্দু a নামৰ এটা বিন্দু আছে ইয়াতে এটা বিন্দু বুলি ক'লে কি হয় চাবা বিন্দু বুলি ক'লে মানে আমি প্ৰথম পাৰ্টটোক x বুলি কওঁ দ্বিতীয় পাৰ্টটোক আমি y বুলি কওঁ জানা নহয় এটি x কোঅৰ্ডিনেট দিস ইজ y কোঅৰ্ডিনেট তাৰ উপৰি আৰু এটা কথা জানা তোমালোকে যে গ্ৰাফত চাৰিটা কোৱাড্ৰেন্ট থাকে ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট ফোৰ্থ কোৱাড্ৰেন্ট তোমালোকে আৰু এটা কথা জানানে বাৰু ফাৰ্স্ট কোৱাড্ৰেন্টত x ৰ ভ্যালুটো প্লাস হয় y ৰ ভ্যালুটো প্লাস হয় এটো আছিল ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্টত এইফালে আহিব লাগিব সো x ইজ মাইনাস আৰু y ইজ প্লাস আৰু ওপৰৰ ফালে থাকিলে সদায় এটো y অক্ষৰ ওপৰৰ ফালে সদায় প্লাস হয় আৰু x ডেশৰ ফালে সদায় মাইনাস হয় ন তোমালোকে জানা হয়নে x ৰ ফালে যদি প্লাস হ'ব x ডেশৰ ফালে মাইনাস হৈ যাব হয়নে ওপৰৰ ফালে y প্লাস হ'ব তলৰ ফালে y ডেশ টো মাইনাস হৈ যাব থাৰ্ড কোৱাড্ৰেন্ট কি হ'ব এটো কোৱাড্ৰেন্টত বিন্দুটা থাকিলে এইফালে আহিলে তো নেগেটিভ ডাইৰেকশন হ'ব মানে মাইনাস হ'ব x ৰ ভ্যালুটো মাইনাস হৈ গল y ৰ ভ্যালু কি হ'ব তলৰ ফালে যাব লাগিব এইটো বিন্দু মানে একবাৰ এইফালে আৰু এটো মাইনাস হ'ব মানে থাৰ্ড কোৱাড্ৰেন্টত দুইটাই মাইনাস হয় x ৰ ভ্যালু মাইনাস y ৰ ভ্যালু মাইনাস ফোৰ্থ কোৱাড্ৰেন্টত কি হ'ব ইয়াতে বিন্দুটো যাব লাগিব প্ৰথমে এইফালে যাব লাগিব মানে x ইজ এ পজিটিভ কমা আৰু তলত আহিলে ডাউন ফালে আহিব লাগিব মাইনাস তো ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট ফোর্থ কোয়াড্রেন্ট তাৰ সাইন বিলাক তোমালোকে আগতেই পাই আহিছা মই মনত পেলাবলৈ কৈ দিছো এতিয়া আমাক লাগে তুমি মোক কোৱা এই জিডাল গ্ৰাফ মই ইয়াতে আঁকিছো ইয়াৰে যেটো ভাৰ্টেক্স কোনটো কোয়াড্ৰেন্টত আছে ফার্স্ট কোয়াড্ৰেন্টত আছে নে নাই সেকেন্ডত নাই থাৰ্ডত নাই ফোৰ্থত আছে চোৱা এই পইণ্টটো ইয়াতে আছে এটো হল ভাৰ্টেক্স আৰু এইখিনি হৈছে আমাৰ ফোৰ্থ কোয়াড্ৰেন্ট তুমি জানিব লাগিব এই ফোৰ্থ কোয়াড্ৰেন্টত ইয়াৰ কোঅৰ্ডিনেট হৈছে কি এইখিনি নহয় জানো এটা এই ফোৰ্থ কোয়াড্ৰেন্টত চোৱা x ৰ ভ্যালু কাৰণ এইখিনিতে b2 আছে আমাৰ চোৱা আমাক b2 হে লাগে এইটো নালাগে নহয় এইটো হৈছে x কোঅৰ্ডিনেট এইটো হৈছে y কোঅৰ্ডিনেট যেহেতু b2 x কোঅৰ্ডিনেটত আছে আমাক এইখিনি পাৰ্ট লাগে গতিকে তুমি জানিব লাগিব এই পইণ্টটোৰ x কোঅৰ্ডিনেটটো প্লাস চিন নে মাইনাস সাইন আমি পালো নহয় যে ফোৰ্থ কোৱাড্ৰেন্টত যদি এটা পইণ্ট থাকে তাৰ x ৰ কোঅৰ্ডিনেটটো সদায় প্লাস সাইন হৈ যায় কনফিউজ লাগিছে নেকি বাৰু অলপ টান লাগিছে নেকি একদম টান নহয় মই খালি এটা বিন্দুৰ কথা কৈছো এটা পইণ্টৰ কথা কৈছো এই পইণ্টৰ এটো x পাৰ্ট এটো y পাৰ্ট মানে x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট আমাক উলিয়াব লাগে b ৰ সাইনটো আমি চাই লম b ক'ত আছে এটো স্মল b এটো ক্যাপিটাল d আমাক d নালাগে a ও নালাগে আমাক লাগে খালি b ক'ত আছে x কোঅৰ্ডিনেটৰ আছে x ৰ ভ্যালু প্লাস বুলি আমি অলৰেডি গম পাই গলো সো আশা কৰিছো বুজি পাইছা মই এতিয়া ক'ব খুজিছো যে এখিনি হৈছে কি প্লাস অৰ্থাৎ -b by twice a এখিনিটা প্লাস ভ্যালু হয় না নহয় প্লাস মানে কি when x is a positive value it must be greater than 0 পালা বুজি when x is a positive value পাই গলো এখিনি পজিটিভ ভ্যালু বুলি পজিটিভ ভ্যালু x মানে পজিটিভ মানে is always greater than 0 তাৰ মানে this part which is the x coordinate must be greater than 0 হৈ গল এটা এখিনি যদি আমি সিম্পলিফাই কৰো কি হ'ব -b এখিনি যদি ইফালে লৈ যাও is greater এখিনি সেম থাকিব সাইনটো না 2a into 0 is 0 যদি -b is greater than 0 হয় then b must be less than 0 কারণ -b টো শূন্যত কৰি যদি ডাঙৰ হয় আমি সাইনটো বদলাই দিয়াৰ লগে লগে কি হৈ যাব b is less than 0 হৈ যাব পালো বুজি তাৰ মানে আমি এইটো কন্ডিশনৰ পৰা কি গম পালো a এর ভ্যালুটো প্লাস চিন হ'ব বাট b is less than 0 পাইছিলো তাৰে ই মাইনাস সাইনত পৰি যাব ঠিক আছে এটা আমি c টোৰ কথা চাওঁ তো c ৰ ভ্যালুটো যদি আমি জানিব লাগে কি কৰিব লাগিব আমি এই p পইণ্টক জানিব লাগিব p পইণ্টটো যদি জানিব লাগে p ৰ কোঅৰ্ডিনেটত কি এন্ড দ্যাট ইজ 0 and c
মনত ৰাখিবা the point where the graph and the y-axis cut, that is called the point P. এই point P ৰ যিটো কোঅৰ্ডিনেট হ'ব 0 C হ'ব। C মানে this is the C, constant term to C বুলি কম আমি। তো এইটো কি হ'ব চোৱা, প্ৰথমতে জানিব লাগিব x ৰ ভ্যালুটো 0, আমাকটো কি লাগে C টো হে লাগে। C ক'ত আছে, y ৰ জায়গাত আছে। এইখিনি y নহয়, এইটো x কোঅৰ্ডিনেট টু y কোঅৰ্ডিনেট। C টো যেহেতু y ৰ জায়গাত আছে, আমি y ৰ ভ্যালুটো জানিব লাগিব এতিয়া। চোৱা ওপৰৰ ফালে থাকিলে সদায় প্লাস ভ্যালু হয়, তলৰ ফালে থাকিলে y ৰ ক্ষেত্ৰত কি হ'ব মাইনাস ভ্যালু হ'ব। গতিকে যেহেতু এই পইণ্টটো আমাৰ তলৰ ফালে আছে, ইয়াৰ y ৰ ভ্যালু ডেফিনেটলি মাইনাস হ'ব। তাৰমানে c must be less than 0, শূন্যতকে কম মানে মাইনাস হলে শূন্যতকে কম বুলি কম। সো c less than 0, গতিকে কি হ'ব ই মাইনাস চিন হ'ব, কাৰণ less than 0 মানে মাইনাস হলে less than 0 বুলি কোৱা হ'ব। সো গ্ৰেটাৰ দেন 0 হলে প্লাস লিখিম, লেস দেন 0 হলে মাইনাস লিখিম ন। সো এইটো যদি আমি সমীকৰণ হয় কেনেকুৱা হ'ব জানেনে, সো y is equal to, অৰ্থাৎ এই গ্ৰাফডালৰ সমীকৰণটো কেনেকুৱা হ'ব, সাইনৰ ক্ষেত্ৰত কৈছো a টো পজিটিভ আছে মানে ax স্কয়াৰ, b টো নেগেটিভ আছে মাইনাস bx, c টো নেগেটিভ আছে সো মাইনাস c। তাৰমানে এনেকুৱা ধৰণৰ কোনোবা এটা গ্ৰাফটো আঁকিলে ই এই ধৰণে হ'ব, য'ত a ৰ মান বহাই দিয়া কিবা এটা, b ৰ মান কিবা এটা, c ৰ মান কিবা এটা বহাই দিয়া, দেখিলে কিন্তু এই সমীকৰণটোৰ গ্ৰাফডালে এনেকুৱা হ'ব। ঠিক আছে নে? সো এতিয়া মই তোমালোকক খুব কুইকলি এটা গণিত কৰি দিম, যাৰ ভ্যালুটো তোমাক মই উলাই দেখাই দিম। ঠিক আছে, মই ধৰি লৈছো যে তোমালোকে আগৰ গণিতটো ভালদৰে বুজি পাইছা। সো এতিয়া এই গণিতটোৰ খুব সোনকালে কিদৰে উত্তৰটো উলিয়াব পাৰে মই তোমালোকক দেখুৱাই দিম। সো প্ৰশ্নটো একেই আছে যে y is equal to ax square plus bx plus c, এনেকুৱা এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ তুমি a b আৰু c ৰ সাইনটো কি হ'ব তুমি উলাব লাগে। ঠিক আছে, মই এটা এটাকে উলাই যাম। নাম্বাৰ 1, a ৰ সাইনটো কি হ'ব, মানে whether it is greater than 0 or less than 0 আমি উলাব লাগে। a টো চোৱা, আমি প্ৰথমতে চাম যে গ্ৰাফডাল যেটো ইউ শেপ, এটো ওপৰৰ ফালে মুখ কৰি আছে না তলৰ ফালে মুখ কৰি আছে। তো আমি গম পাওঁ যেহেতু আমাৰ দিয়া গ্ৰাফডাল তলৰ ফালে মুখ কৰি আছে, তাৰ তলৰ ফালে মুখ কৰিলে কি থাকিব, আমি জানো the a is negative, অৰ্থাৎ a is less than 0, এনেকুৱা কন্ডিশনত সদায় কি তলমুৱা হৈ থাকে। কাৰণ আমি কি গম পালো ই মাইনাস চিহ্নত থাকি গ'ল, অৰ্থাৎ a ৰ মানটো আমি মাইনাস চিহ্নত লিখিব লাগিব। ঠিক আছে, 2 নম্বৰ কন্ডিশন আমাক কি লাগে, b টো লাগে। b ৰ সাইনটো চাওঁ, b ক'ত পায়, মনত ৰাখিবা b টো ভাৰ্টেক্সত পায়, কাৰণ ভাৰ্টেক্সৰ কোঅৰ্ডিনেটটো কি আছিল, এইটো -b/2 আছে আৰু -d/4 a, য'ত d is the discriminant, a is the coefficient of x square, আমরা b টো লাগে। সো প্ৰথম পাৰ্টটোক আমি x বুলি x কোঅৰ্ডিনেট বুলি কম, সেকেন্ড পাৰ্টটোক y বুলি কম। তো আমাকটো y প্ৰয়োজন নাই, কাৰণ b টো x ত আছে। সো x টো মানে কি আছে চাবা, এইফালে x ৰ ভ্যালুটো, এই পইণ্টটো ক'ত আছে, এতিয়া এই ভাৰ্টেক্সটো ক'ত আছে, এইফালে আছে নে, এইফালে আছে মানে কি হৈ যাব, y ৰ ভ্যালুটো চাবা, x ৰ ভ্যালুটো ইফালে মাইনাসত আহিব আৰু y ৰ ভ্যালুটো 0, কাৰণ ওপৰতো যাব নোৱাৰে তলতো যাব নোৱাৰে। সো y ৰ ভ্যালুটো 0 হৈ যাব। তো এইখিনি পাৰ্ট আমাৰ প্ৰয়োজন নাই। এইখিনি চাম, ই মাইনাসত আহিব, মাইনাসত মানে কি আছে চাবা, এইটো এনেকুৱা -b/2 আছে, এই x ৰ পাৰ্ট নহয় জানো, এইখিনি x কোঅৰ্ডিনেট হয়, এই ভ্যালুটো মাইনাসৰ দিশত আছে, গতিকে আমি কি কম, is less than 0, মাইনাস মানে less than 0 হ'ব লাগিব। সো এতিয়া চাবা, এটা আমি কি কৰিব লাগে, টুৱাইস টো এইফালে নিব লাগে। তাৰ এটা কন্ডিশন আছে, a টো কি পাইছিলো, a is less than 0, যদি a টো less than 0 হয় তাহলে a ৰ ভ্যালুটো নেগেটিভ হ'ব, তাহলে আমাৰ এটি কি থাকিব, এটা নেগেটিভ চিন থাকিব, অৰ্থাৎ এটো এনেকুৱা হ'ব -b, আৰু এই যে টুৱাইস a আছে, a is already negative because আমি এই সমীকৰণটোত পাই গৈছো a is a negative sign, so এই -2a নিচিনা হৈ যাব। ঠিক আছে, সো মাইনাস মাইনাস কাট যাব না, তাহলে this is equal to same, এখিনি সেম মিনিং হৈ যাব। আৰু এতিয়া কি হৈ যাব, b is less than twice into 0 is 0। মনত ৰাখিবা মই কিয় b এক মাইনাস বুলি কৈছো, মনত ৰাখিবা আমি অলৰেডি a is নেগেটিভ বুলি পাই গলো, তাৰ এইটো ভ্যালু নেগেটিভ আৰু মাইনাস, এইটো ওপৰটো মাইনাস অলৰেডি আছে, সো এইটো মাইনাস মিলি প্লাস হৈ যাব। সো মাইনাস মাইনাস প্লাস হৈ গ'ল ইয়াতে। সো b বাই এইফালে সাইন চেকে থাকিব, সো b is twice a into 0 is twice 0 হৈ যাব। সো b is less than 0, আমি এটো মাইনাসত পাই গলো, হৈ গ'ল। এটা চাবা, আমাৰ কি লাগে, c লাগে। c যদি লাগে তেতিয়া কি হ'ব, সাইনটো চাও, c ক'ত পায়, আমি আগতে কৈছো c পায় p বিন্দুত, কাৰণ the coordinate of the point p, p মানে য'ত গ্ৰাফ দিলে y অক্ষত কাটে। সো p is what, 0 and c, c লাগে, এইখিনিক আমি x কোঅৰ্ডিনেট কওঁ, এইখিনিক আমি y কোঅৰ্ডিনেট কওঁ। x ৰ প্ৰয়োজন নাই, এইখিনি y টো লাগে, মানে c টো লাগে। এটা চাম কি ওপৰ ফালে আছে নে তলৰ ফালে আছে, তলৰ ফালে থাকিলে y ভ্যালুটো নেগেটিভ হ'ব, সেইগতে আমি কি কম, c is negative, মানে c is less than 0, অৰ্থাৎ এটো মাইনাস।
পালানে অৰ্থাৎ এৰো মাইনাছ পালো বিও মাইনাছ পালো সিও মাইনাছ পালো তাৰ আমি যিডাল গ্ৰাফ ইয়াতে আঁকিছো ইয়াৰ প্ৰবেবল সমীকৰণটো এনেকুৱা হ'ব যে y a মানে মাইনাছ ax স্কয়াৰ b মানে মাইনাছ bx c মানে মাইনাছ c এইটো হ'ব আমাৰ সম্ভাৱ্য সমীকৰণ এই গ্ৰাফডালৰ ঠিক আছে সো আশা কৰিছো দ্বিঘাত সমীকৰণৰ গ্ৰাফৰ ক্ষেত্ৰত জড়িত যিখিনি কথা জানিব লগা থাকে এইখিনি জানিবা যদি তোমালোকে ভালদৰে জানা তেনলে এমসিকিউৰ ক্ষেত্ৰত এইবিলাক কৰিবলৈ তোমাৰ সহজ হ'ব মই এমসিকিউ শব্দটো বাৰে বাৰে কিয় কৈছো কাৰণ তোমালোকে এতিয়া এমসিকিউৰ গুৰুত্ব দিব লাগিব কাৰণ 45 মাৰ্কস তোমালোকে এমসিকিউৰ পাবা তুমি গতিকে এইবিলাক জানিলেহে এমসিকিউ সহজতে কৰিব পাৰিবা আশা কৰিছো তোমালোকে এই সকলোবোৰ কথা বুজি পাইছা আৰু কিবা যদি খোকজা থাকে মোক জনাবা আজিলৈ এৰিছো ধন্যবাদ